মহানগৰী পানীখাইটিত চাঞ্চল্যকৰ হত্যাকাণ্ড পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ পুত্ৰ পণ্টুষ দাসক গ্ৰেপ্তাৰ মহানগৰীৰ পানীখাইটিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড পুত্ৰই নিশংসভাৱে হত্যা কৰিলে পিতৃক পানীখাইটি থানাৰ অন্তৰ্গত চপাইডাঙত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড পুত্ৰ পণ্টুষ দাসৰ চাবুকৰ কোবত প্ৰাণ গ'ল পিতৃ দয়া ভাট্টাৰ অত্যাধিক সুৰাপান কৰাৰ ফলত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে জানিব পৰা অনুসৰি দেওবাৰে নিশা পিতৃ দয়া ভাট্টাই অত্যাধিক সুৰাপান কৰি পত্নী আৰু পুত্ৰক খুৰাৰ আগিত মাৰপিট কৰিছিল ইয়াতে ক্ষুণ্ণ হৈ খুৰাৰ আগিত মাতাল হৈ থকা পিতৃ আৰু পুত্ৰৰ মাজত হতাহতি হয় এটা সময়ত পুত্ৰ এডাল চাবুকৰে পিতৃক প্ৰহাৰ কৰে ফলত পিতৃ দয়া ভাট্টা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুক আঁকোৱালি লয় ইতিমধ্যে ঘটনাস্থলীত পানীখাইটি আৰক্ষী উপস্থিত হৈ পুত্ৰ পণ্টুষ দাসক গ্ৰেপ্তাৰ কৰিছে আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে